বহু বছৰৰ পিছত এগৰাকী সাউথ ইণ্ডিয়ান বাইদেউক লগ পাইছিলোঁ। বাইদেউ বুলি এইটো কাৰণে কওঁ, তেওঁ বয়সত মোতকৈ অলপ ডাঙৰ আছিলে। তেওঁ বহু বছৰ বঙাইগাঁৱত আছিলে, তেওঁ ভালকৈ অসমীয়া ক'ব জানে। তেওঁক প্ৰথম লগ পাইছিলোঁ আমি যেতিয়া প্ৰথম হেল্থ এণ্ড ৱেলনেছ কোচিঙৰ আমি ট্ৰেইনিং লৈ আছিলোঁ। আমি যেতিয়া হেল্থ এণ্ড ৱেলনেছ কোচিঙৰ আমি ষ্টুডেণ্ট আছিলোঁ, তেতিয়া আমি তেওঁক সেনেকৈ লগ পোৱা। বহু বছৰ পিছত যেতিয়া তেওঁক লগ পাইছিলোঁ, তেতিয়া কি কৰিছে কি নাই কৰা কথাবিলাক ওলাইছিলে। এই কথাবিলাক ওলাওঁতে তেওঁ কথাই কথাই ওলাই কৈ আছিলে, তেওঁ হেল্থ আৰু ৱেলনেছৰ কোচিঙত এতিয়া কাম কৰা নাই, তেওঁ এটা সৰু জব কৰি আছে। তেতিয়া মই এটা কথা কৈছিলোঁ যে সৰু ডাঙৰ যিবিলাক জব বা চাকৰি বা যিয়ে নকৰোঁ, যিয়ে কাৰ্য নকৰক লাগে, সেই সৰু ডাঙৰ কোনো কথা নাই। এইবিলাক মানুহে সৃষ্টি কৰে, মানুহে এই সৰু ডাঙৰ কথাবিলাক সৃষ্টি কৰে। প্ৰকৃততে যি মনোভাৱেৰে কাৰ্যত ভাগ লৈছে সেই কথাটোৱে আচল কথা। এই বস্তুবিলাক পাৰ্মানেণ্ট নহয়। এতিয়া ভগৱত গীতাত অৰ্জুনৰ কাৰ্য সলনি হোৱা নাছিলে, সলনি হৈছিলে মনোভাৱ। আৰু আমাৰ যি স্পিৰিটৰ যি এজেণ্ডা আৰু আমাৰ মানুহ হিচাপে আমি যেতিয়া যিটো এজেণ্ডা আমাৰ থাকে, দুইটা এজেণ্ডাৰ মাজত যেতিয়া মিল থাকে, তেতিয়া জীৱনটো প্ৰকৃত দিশত আগবাঢ়ে। আৰু যদি সেই মিলটো বেছিকৈ আঁতৰি গুচি যায়, তেতিয়া মানুহে আমি দিশৰ পৰা আঁতৰি যাওঁ, আমি দুখ কষ্ট পাবলগীয়া হয়। আৰু এইকাৰণে কোনো কাৰ্যই সৰু ডাঙৰ হ'ব নোৱাৰে। মানুহে কি উদ্দেশ্য লৈ, কি মনোভাৱেৰে সেই কাৰ্যটো কৰিছে, সেইটোহে আচল।